নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নম্ৰতা প্ৰিয়ম আৰম্ভ কৰিছো আজিৰ ND স্পেশালস আজিৰ যুৱ প্ৰজন্ম খুবেই প্ৰতিভাবান আৰু সকলোৱে বিচাৰে যে নিজৰ প্ৰতিভাটোক নিজৰ পৰিচয়লৈ ৰূপান্তৰ কৰো মোৰ সৈতে আজি আগৰাকী কণ্ঠশিল্পী আছে তেখেতেও বিচাৰিছে নিজৰ কণ্ঠটোক নিজৰ পৰিচয়লৈ ৰূপান্তৰ কৰাৰ আৰু আজিৰ কণ্ঠশিল্পী গৰাকী হৈছে পৰাগ প্ৰীতম নমস্কাৰ জনাইছো আৰু মোৰ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছো ধন্যবাদ মই ইতিমধ্যে কৈছো আজিকালি সকলোৱে বিচাৰে নিজৰ প্ৰতিভাটোক নিজৰ পৰিচয়লৈ ৰূপান্তৰ কৰিবলৈ আপুনিও নিশ্চয়কৈ তাৰ ব্যতিক্ৰম নহয় সেই কাৰণে ইমান দিনে সংগীতৰ লগত জড়িত হৈ আছে আমি অনুষ্ঠানটো আৰম্ভ কৰিম যেহেতু মই আপোনাৰ বিষয়ে যিমানখিনি গম পাইছো আপুনি লোক সংগীতৰ সৈতে খুব বেছি জড়িত গতিকে ভক্তিমূলক এটা গীত প্ৰথমতে শুনিব বিচাৰিছো আপোনাৰ পৰা তাৰপিছত বাকি কথাখিনি পাতিম তাৰ পূৰ্বে আপোনাৰ দলটিৰ সৈতে মই চিনাকি হ'ব বিচাৰিছো মোৰ লগত আজি এই মঞ্চত মানে একেলগে অনুষ্ঠান পৰিবেশন কৰিবলৈ আহিছে কিবোৰ্ড বজাইছে আমাৰ জিতু বৰ্মন জিতুদা আৰু গিটাৰত আছে ৰাজকুমাৰ তাৰপিছত আৰু তবলাত আছে বিশ্বদা নমস্কাৰ জনাইছো আৰু আটাইকে স্বাগতম জনাইছো অনুষ্ঠানটিলৈ আমি আধা ঘণ্টা সময় খুব সুন্দৰকৈ পাৰ কৰিম সংগীতৰ সৈতে প্ৰথমে গীতটি আৰম্ভ কৰিব বিচাৰিছো নাৰায়ণ গোপাল ও হে নারায়ণ হে হরি গোবিন্দ বন্ধু তুমি জগতৰ হে প্ৰাণ কৃষ্ণ বন্ধু তুমি জগতৰ নিজাকৈ গীতসমূহ হয়তো কেনেকৈ জড়িত হৈ আছে আপুনি নিজাকৈ গীত কৰিছে যেহেতু ভক্তিমূলক গীত বহু কেইটা আছে তাৰোপৰি বিহু গীতো আছে অকমান জানিব বিচাৰিম সম্পৰ্কটো কেনেকুৱা ধৰণৰ গীতৰ সৈতে আপোনাৰ আচলতে মই লোকগীতৰ ওপৰত অলপমান চৰ্চা কৰি আছো আৰু লোকগীতৰ ৰেডিঅ'ত মই মানে বি গ্ৰেডৰ আৰ্টিষ্ট আৰু মই পৰিৱেশটো আচলতে মোৰ দেউতা নিজে লোকগীত গাইছিলে আৰু দেউতাৰ পৰা এই আমাৰ ঘৰত মানে লোকসংগীতৰ পৰিৱেশ আৰু যেহেতু লোকগীতৰ পৰিৱেশটো ঘৰৰ পৰা আছে মানে এটোৰ ওপৰত অলপ কিবা কৰাৰ কাৰণে বহুত সৰুৰ পৰা হেপা আৰু এটো বস্তু অলপ
মানে আগলৈ লৈ যোৱাৰ কাৰণে বহুত ধৰণে চেষ্টা কৰি আছোঁ নিশ্চয় আৰু নিজাকৈও কেইটামান গীত কৰিলোঁ মই এইমাত্ৰ যিটো গীত গালোঁ মই এইটো যোৱা বছৰ কৰিছিলোঁ নাৰায়ণ গোপাল খুব ভাল সমাদৰ পাইছোঁ ৰাইজৰ পৰা আৰু ভিডিঅ'টো কৰিছিলোঁ ভিডিঅ'টো খুব ধুনীয়া সমাদৰ পাইছোঁ আৰু আজিৰ প্ৰজন্ম এনেকুৱা ভক্তিমূলক গীতসমূহৰ সৈতে জড়িত হোৱাটো অকণমান কম দেখা পোৱা যায় গতিকে যিসকল জড়িত হৈ থাকে তেওঁলোকক খুব প্ৰশংসাৰে উপচাই পেলাই ৰাইজে আৰু খুব ভাল লগা কথা জড়িত হৈ থাকক আপুনি আপোনাৰ আৰু গীত আছে নিজা গীত আছে তাৰপৰি আপুনি আনসমূহ গীতো চিৰসেউজ গীতসমূহ আপুনি চৰ্চা কৰে গতিকে আমি কথা পাতি যাম আৰু এটি গীত শুনিব বিচাৰিম ঠিক আছে এবাৰ এটি খুব পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত গাবলৈ ঠিক আছে লুইতৰ চাপৰি কৰে না উৰিয়া বালিত ভাতে ৰান্ধি খাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যা আৰু আপোনাৰ গীতসমূহৰ মই চইচটো চাইছোঁ দেই নিৰ্বাচনটো কিন্তু আজিৰ প্ৰজন্মই এনেকুৱাসমূহ গীত নিৰ্বাচন কৰাটো আচলতে ভাবিবলগীয়া যদিও কথাটো অকণমান বেয়া কিন্তু আমি আচলতে খুব মডাৰ্ণ সংবোৰ হয়নে খুব বাণিজ্যিকভাৱে সফল গীতসমূহে আমি আচলতে নিৰ্বাচন কৰোঁ ক'বা অনুষ্ঠানত গাবৰ কাৰণে কিন্তু আপুনি ভক্তিমূলক গীতেৰে আৰম্ভ কৰিছে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত গাইছে গতিকে খুব ভাল লগা কথা গীতসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপোনাৰ গীতৰ প্ৰতি টানটো তেনেকুৱা ধৰণৰ নেকি মই আসলতে আমাৰ যিখিনি পুৰণি গীত আছে পুৰণি গীতখিনি এইটো পুৰণি বুলি যিমানে পুৰণি হৈ থাকে সেইবিলাক গীত সদায় নতুন আমাৰ মাজত আৰু আমি আসলতে আমাৰ নতুন প্ৰজন্মই অলপ শুদ্ধ ৰূপত মানে গাই বা জীয়াই ৰাখিবটো মই দৰকাৰী বুলি ভাবো সেইটো আৰু এটা একেবাৰে সাধাৰণ কথা আপোনাক সুধো যদিও আমি অসমখন ভাগ নকৰো তথাপিও উজনি নামনি বুলি কথা এটা আছে হয়নে কৰবাত যদিও লিখিত ভাষাটো একেই কথিতত কিন্তু অকণমান পৃথকতা এটা আছে গতিকে আপোনাৰ যেহেতু আপুনি নলবেইৰা হয়নে গতিকে নলবেইৰা ভাষাটো আৰু আমাৰ উজনিৰ যিটো আমাৰ লিখিত ভাষা বা আমাৰ অসমীয়া যিটো লিখিত ভাষা পাৰ্থক্য আছে গতিকে গীতৰ ক্ষেত্ৰত কেতিয়াবা কৰবাত সমস্যা অকণমান উচ্চাৰণৰ ক্ষেত্ৰত কিবা কিবি হৈছে নেকি হয় 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 আসলতে মই ভক্তিমূলক যেতিয়া গীত মানে মই কেইবাটাও কৰিছিলোঁ ভক্তিমূলক গীত গুৰুজনৰ নামঘৰ ভকতি মহিমা তাৰপিছত এবাৰ আৰু নতুনকৈ আৰু ৰিচেণ্টলি আৰু এটা কৰিছোঁ পৃথিৱী আলহী ঘৰ বুলি এটা কৰিছিলোঁ ৰিলিজ দিয়া নাই এইটো মানে শব্দ কিছুমান
মানে যি মানে ভক্তিমূলক গীতৰ কিছুমান শব্দ আছে মানে আমাৰ নলবৰীয়া ভাষাৰ ঠাঁচবিলাক আৰু মানে লিখিত ঠাঁচটো সম্পূৰ্ণ বেলেগ বেলেগ থাকে কিছুমান ক্ষেত্ৰত হয় অলপ অসুবিধা হয় কিন্তু চলি যায় তাকে আৰু অসমখনৰ সংস্কৃতি খুব চহকী গতিকে নানা ভাষা নানা ধৰণৰ সংস্কৃতি আমাৰ নানা ধৰণৰ পৰম্পৰা আছে গতিকে সকলোখিনি একত্ৰিত কৰি এজন শিল্পী পৰিপুষ্ট হয় গতিকে তেনেকৈ আগবাঢ়ি যাব লাগিব আৰু কথা পাতিব লগা আছে আপোনাৰ জীৱনত বহুত প্ৰত্যাহ্বান আহিছে বহুত সমস্যা আছে সেইখিনি বিষয়ে আমি পাতিম আৰু এটা গীত শুনো ভাল লাগিব ঠিক আছে এবাৰ এটি মই খগেন মহন্তদেৱৰ গীত গাব লৈছো ঠিক আছে পাৰৰ পাখিত গাঠি দিলো ফুলাম চিঠি খনি জনাম বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঠি দিলো ফুলাম চিঠি খনি জনাম বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঠি দিলো ফুলাম চিঠি খনি জনাম বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঠি দিলো ফুলাম চিঠি খনি জনাম বুলি জগতখন বিহুৰ লগনি বিৰাট ধুনীয়া আৰু আপোনাৰ কণ্ঠটো যেতিয়া শুনি আছো আসলে ভাবিবলৈ অকণমান টান হৈছে যে আপোনাৰ জীৱনত এনেকুৱাও সময় আহিছিল য'ত আপুনি কণ্ঠটো হেৰুৱাৰ উপক্ৰম হৈছিলে গতিকে ভাবিবলৈ আমাৰ কাৰণে কঠিন কিন্তু আপুনি সেই সময়খিনি পাৰ কৰি আহিছে ইমান ডাঙৰ এটা প্ৰত্যাহ্বান আৰু এগৰাকী গান ভাল পোৱা মানুহৰ কাৰণে এইটো খুব ডাঙৰ কথা যে যদি কোনোবাই কণ্ঠটো হেৰুৱাই দিয়ে যদি গান গাব নোৱাৰো কি হ'ব খুব ভয় লগা সময় যদি মই কওঁ মই অকণমান জানিব বিচাৰিম কি হৈছিল কিয় হৈছিল আৰু কেনেকৈ সেইখিনি সময় আপুনি পাৰ কৰিলে আসলতে মোৰ জীৱনত মানে নভবা ঘটনা এটা ঘটি গ'ল ভবা নাছিলোঁ মানে কেতিয়াও মানে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ম বুলি মোৰ ভইচৰ মানে গলৰ লেফ্ট চাইডে মানে এটা টিউমাৰ হৈছিলে গমে পোৱা নাই মানে গান চান গাই আছিলোঁ খোৱা লোৱাত অসুবিধা নাই একো প্ৰব্লেম পোৱা নাছিলোঁ মই মানে সামান্য আৰু মানে অকণমান ফুলি উঠাৰ নিচিনা হৈছিলে জেগাখিনি যোনখিনিত হৈছিলে বস্তুটো গান গোৱাটো অসুবিধা পোৱা নাছিলোঁ তাৰপিছত কেতিয়াৰ পৰা হৈছে কিন্তু মই নিজে গম পোৱা নাই গানো গাই আছোঁ মই মানে একো প্ৰব্লেম মানে মই যি কিবা এটা হৈ আছে মোৰ গাত মই কোনো গম পোৱা নাছিলোঁ চিম্বলে নাছিলে মানে বেলেগ আৰু তাৰপিছত হঠাৎ মানে এদিন মোৰ ঘৰৰ মানুহে মানে মোৰ মিছেছে দেখা পাইছিলে এইটো বস্তুটো মানে যেহেতু মানে অকণমান ফুলি উঠাৰ নিচিনা হৈছিলে আৰু বিদুক নাছিলে মই গম পোৱা নাই আৰু এদিন দেখা পাই মই ক'লে মানে এইটো ডক্টৰক এবাৰ দেখাব লাগিছিলে তাৰপিছত
ডক্টৰক দেখাম বুলি মানে যোনদিনা দেখা পাইছিলে সিদিনা মই আচলতে দেখাৰ কাৰণে মোক ঘৰৰ পৰা কৈছিলে মই সিদিনা নগ'লোঁ তাৰমানে তাৰপিছত নেক্সট দিনা মই গ'লোঁ নেক্সট দিনা গ'লোঁ মানে কি দেউতাৰ মোৰ অসুখ হৈ আছিলে দেউতাৰ অসুখ হৈ থাকাতে মানে দেউতাকো এবাৰ ডক্টৰৰ ওচৰত লৈ গ'লোঁ দেউতাক ডক্টৰৰ যেতিয়া ৰিপৰ্ট মানে টেষ্ট কৰিব দিছিলে ব্লাড টেষ্ট দিছিলে দেউতাক কিবা অলপ গাঁঠিৰ বিষ হৈ আছিলে হাতৰ তাৰপিছত দেউতাক টেষ্ট কৰিব দিয়াতে সেই টেষ্ট যেতিয়া মই ৰিপৰ্টখিনি আনিব গৈছিলোঁ তেতিয়া যোৱাতে আমাৰ নলবাৰীৰ ৰন্তু বৰ্মন ছাৰৰ ওচৰত মই গৈছিলোঁ ৰন্তু বৰ্মন ছাৰক মই বস্তুখিনি দেখালোঁ মোৰ বস্তুটো যে ছাৰ এইখিনি বস্তু মোৰ ফুলাৰ নিচিনা হৈছে এইখিনিত হৈছিলে মানে গলৰ লেফ্ট চাইডে হৈছিলে ছাৰে চাই কিনে মোক ক'লে কৈছে পৰাগ তুমি জনা বুজা ল'ৰা হয় আৰু গান চান গাই থাকা এইটো বিদুখ নাই তুমি কেতিয়াৰ পৰা হৈছে মই বোলো এইটো মই গম পোৱা নাই ভিতৰৰ ফালে ডাঙৰ হৈছে মই গম পোৱা নাছিলোঁ আচলতে ছাৰে লাৰে মানে জেগাখিনি চাই কিনে মোক ক'লে বোলে এইটো মানে গুৱাহাটীত কি বুলি ক'লে এইটো জেগাটো গুৱাহাটীত মানে টেষ্টিঙৰ কাৰণে মোক কৈছে কি এইটো তুমি পাৰিলে আজিয়ে যোৱা ডক্টৰৰ ওচৰত যাই এইটো বস্তুটো মানে এটা বায়'পচি কৰি চাব লাগিব এনেকৈ ক'লে বৰ্মন ছাৰে যেতিয়া মোক সেই কথাটো ক'লে তাতে বায়'পচিৰ কথাটো মই বায়'পচি আচলতে কি মই শব্দটো নাজানো আচলতে সেই বস্তুটো বায়'পচি মানে কি তাৰপিছত কাগজ এখনত লিখি দিছে লিখি দি মই সেইখিনি যেতিয়া কৈছে আজিয়ে যাব দিছে ডক্টৰৰ ওচৰত মই তাৰ পৰা মই ঘৰ আহি পোৱা মানে ঘৰ কেনেকৈ আহি পাওঁ মই ভাবি সেইটো বস্তু ভাবি মানে কিবা নাৰ্ভাছ নিচিনা হৈ গৈছোঁ মই মানুহজন আহি ঘৰত কথাটো মই ক'ব পৰা নাই যে ডক্টৰে আজিয়ে যাব দিছে মোক এইটো ট্ৰিটমেণ্টটো কৰিব দিছে সোনকালে আৰু টেষ্টিংটো কৰিব দিছে তাৰপিছত ঘৰৰ মানুহক ক'লোঁ দেউতাক ক'লোঁ দাদাক ক'লোঁ গোটেইকেইটাক ক'লে কালি ৰাতিপুৱা আমি মানে ডক্টৰৰ ওচৰত যাম আৰু ডক্টৰৰ ওচৰত যাই গুৱাহাটীতে দেখালোঁ প্ৰথম গুৱাহাটীত দেখাতে তেওঁলোকে ক'লে এইটো বায়'পচি কৰি চাব ৰিপৰ্টটো 2 দিন লাগিব তাৰপিছত 2 দিন পিছত মাতিলে কৈ বোলে এইটো চাৰ্জাৰী কৰিব লাগিব চাৰ্জাৰী হ'লে মানে বস্তুটো ঠিক হ'ব সেনেকৈ ক'লে তেতিয়া মই বোলো খৰচটোৰ কথা আহিলে তেতিয়া খৰচটোৰ কথা গুৱাহাটীতে মোটামুটি প্ৰায় 6.5 লাখ 7 লাখমান টকা কৈছিলে মোক ইয়াতে তাৰপিছত সেইদিনা ডক্টৰৰ লগত ভালকৈ আলোচনা কৰি আৰু এটা মানে তেওঁলোকে চৰ্ত দিছিলে মোক চাৰ্জাৰীটো হ'ব ইয়াতে গুৱাহাটীতে হ'ব কিন্তু মোৰ ভইচটো ৰিক্সটো নলয় তেওঁলোকে তাৰপিছত মই মোৰ লগৰ ল'ৰা এজনৰ বন্ধু এজন মঙলদৈতে ঘৰ আছিলে তেওঁক মানে গোটেই কথাখিনি মই অৱগত কৰিলোঁ কৰি তেওঁ ক'লে কি পৰাগ তুমি বেছি চিন্তা কৰিব নালাগে আমি বাহিৰত যোৱাৰ কাৰণে হেৰি কৰিম গতিকে বাহিৰত তুমি অলপমান যদি যিমানখিনি পাৰা পইচাৰ কাৰণে অলপমান ৰেডি কৰা বাকী যোৱা মই তোমাৰ কাৰণে যি কৰিব লাগে মই কৰিম মই বন্ধু তাক ইয়াৰ পৰা মই ধন্যবাদ দিছোঁ নাৰায়ণ তাৰ নাম তেওঁক আচলতে এই মঞ্চৰ পৰা মই ধন্যবাদ দিছোঁ বহুতখিনি মোক উপকাৰ কৰিছে তেওঁ সেইটো উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ মানে মোৰ লগত প্ৰায় 24 দিন একেলগে আছে তাতে চেন্নাইত তাৰ পৰা যেতিয়া পইচা পাতিৰ কথা আহিলে গোটেইখিনি ঘৰৰ মানুহৰ লগত আলোচনা কৰি ইমানখিনি পইচাটো যোগাৰ কৰা অসম্ভৱ মোৰ কাৰণে 3 লাখমান টকা এটা যোগাৰ কৰিলোঁ তাৰপিছত চেন্নাইত যোৱাৰ কাৰণে ৰাওনা হ'লোঁ তাতে প্ৰায় 24 দিন থাকি ডক্টৰে মোক চাই কিনে তাত যেতিয়া টেষ্টিং কৰিছিলে তেওঁলোকে মোৰ মুখৰ ফালে চাই ডক্টৰে কৈছিলে গান এটা গাব দিছিলে মোক তাতে গান গাব দি তেওঁলোকে চাইছিলে যে মোৰ ভইচটো টেষ্ট কৰি চাইছিলে কি হৈ আছে প্ৰব্লেমটো মোৰ যোনখিনিত বস্তুটো হৈছিলে কিবা গান গোৱাত অসুবিধা হৈ আছে নেকি তেওঁলোকে চাই মোক এটা কথা কৈছিলে যে ইউ আৰ ভেৰি লাকি বয় সেই শব্দটো মোক কৈছিলে ডক্টৰে আৰু খুব ভাল সময়ত মোক লগ পোৱা বুলি কৈছে ডক্টৰে আৰু প্ৰায় যদি 3 মাহমান মই থাকোঁ মানে বস্তুটো বহুত বেয়াৰ ফালে মানে মোক গতি কৰি যাইছিলে মানে ভগৱানো আছে আৰু ৰাইজৰ শুভাকাংক্ষীৰ আশীৰ্বাদ আছে গোটেইখিনি তাৰপিছত ডক্টৰে চাই ট্ৰিটমেণ্টটো কয় যে কি ট্ৰিটমেণ্টটো অলপ দীঘলীয়া হ'ব মানে চিন্তা কৰিব নালাগে যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা ৰিকভাৰী কিমান সোনকালে পাৰোঁ ৰিকভাৰী কৰাৰ কাৰণে চেষ্টা কৰিম তাৰ পৰা তাত ধুনীয়াকৈ চাৰ্জাৰীটো হৈ গ'ল মোৰ চাৰ্জাৰীটো হৈ প্ৰায় 4 মাহ 5 মাহমান পিছত তেওঁলোকে আকৌ মোক মানে চাৰ্জাৰীটোৰ পিছত মানে তেওঁলোকে মাতিছে তাত চেকআপৰ কাৰণে চেকআপত মাতি তেওঁলোকে কৈছে যে মানে মোৰ যিখিনি বস্তু মানে আমাৰ গুৱাহাটীত যে মোক কৈছিলে ভোকেল মানে ভইচটো নাথাকিব বুলি কৈছিলে তেওঁলোকে মানে তাত মোৰ যিটো মানে চাৰ্জাৰীৰ সময়ত এটা
মেচিন এটা ব্যৱহাৰ কৰিছিলে সেই মেচিনটো মানে ঘণ্টা হিচাপত ভাড়া লয় 1.5 লাখ টকা 1 ঘণ্টাত 1 ঘণ্টাত 1.5 লাখ টকা সেইটো চাৰ্জাৰী সময়ত ব্যৱহাৰ হয় ভোকেল কৰ্ডটো মানে টেষ্টিং কৰাৰ কাৰণে তেওঁলোকে খুটাৰ দৰে নাৰ্ভৰ দৰে একডাল মানে ভোকেল কৰ্ড নাৰ্ভ থাকে সেই বস্তুটো তাৰমানে মোৰ যদি ইয়াৰ গুৱাহাটীত কৰিলোঁ হয় সেইটো মানে সুবিধাটো নাপালোঁ হয় আৰু তাৰ বিনিময়ত মোৰ ভইচটো হেৰাব লগা হ'ল আৰু ভগৱানক ধন্যবাদ আচলতে ইমানখিনি খুব প্ৰত্যাহ্বান মানে মোৰ জীৱনটোত গ'ল আৰু এতিয়াও মানে বেমাৰটোৰ লগত যুঁজি আছোঁ মই এজন মানে সম্পূৰ্ণ যুঁজাৰু বুলি কৈ আছোঁ এইখিনিতে মই আৰু দুজন ব্যক্তিৰ নাম মই ল'বই লাগিব আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দাদালৈ মই এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ বহুতখিনি সহায় কৰিছে মোক মোৰ বেমাৰটোৰ ক্ষেত্ৰত আৰ্থিকভাৱে আৰু তাৰোপৰি আমাৰ হাৰিয়ানা প্ৰদেশৰ মাননীয় ফণীন্দ্ৰনাথ শৰ্মাদেৱ তেখেতকো মোৰ ফালৰ পৰা ইয়াৰ পৰা এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ মোক আৰ্থিকভাৱে বহুতখিনি মানে এই বেমাৰটোৰ লগত যুঁজাৰ কাৰণে বহুতখিনি সকাহ দিছে আৰু সদায় ভালে থাকক কুশলে থাকক এই মঞ্চৰ পৰা মই তেওঁলোকক প্ৰাৰ্থনা জনাইছোঁ ব্যক্তিসকলৰ সেইটোৱে ডাঙৰ চিন্তা কিবা এটা অসুখ হ'লে আমাৰ আৰ্থিক যিটো দিশ সেইটোৱে আমাৰ ডাঙৰ চিন্তা গতিকে সেই ক্ষেত্ৰত যিটো সহায় কৰিছে নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ আৰু আমি বিচাৰিম সকলো ভালে থাকক আপুনিও ভালে থাকক আৰু ধুনীয়া ধুনীয়া গীত কৰি গৈ থাকক আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে আমি আৰু এটা গীত শুনিব বিচাৰিম যিহেতু পৰিৱেশটো খুব গহীন হৈ গ'ল গতিকে গীতৰ মাজলৈ গ'লে খুব ভাল লাগিব আকৌ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আৰু শব্দই চাবনে সুৰে শুনিব এইসমূহ গীতৰ সৈতে আচলতে আজি নতুন গীতসমূহ ক'ৰবাত তুলনা কৰিব নোৱাৰোৱে আমি গতিকে এইবোৰ গীত সদায় জীয়াই ৰাখিব লাগিব মোৰ শেষৰটো প্ৰশ্ন আপোনালৈ আজিকালি অসমৰ সংগীত জগতত যিখন যুঁজ চলি থাকে ফুপনি পুতাৰ তাত কেতিয়াবা কোনোবাই অভিযোগ কৰে যে ক'ৰবাত বেছি ফলোৱাৰ্ছ থকা ব্যক্তি জিকি যায় কোনোবাই কয় ধুনীয়া চেহেৰা জিকি যায় আৰু কেতিয়াবা হেনো ভাল প্ৰতিভাবোৰ হাৰি যায় এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি মই জানিব বিচাৰিম আচলতে এতিয়া সবৰে নিজা নিজা চইচবিলাক বেলেগ বেলেগ এক নম্বৰ কথা দুই নম্বৰ কথা আজিকালি মানুহৰ সদায় কোৱালিটিত গুৰুত্ব দিব লাগে আৰু মই ভাবোঁ সদায় মানুহ কোৱালিটি লৈহে মানে গানৰ মানে আজিকালি এতিয়া যিটো মানে ট্ৰেণ্ডিং চলি আছে এটা
কিছুমান ক্ষেত্ৰত হয় আজিকালি এতিয়া মানে খোজ মিলাব লগা হৈছে কিছুমান ক্ষেত্ৰত মই ভাবোঁ 1 নম্বৰ নিজৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি 1 নম্বৰ হৈছে নিজৰ কোৱালিটি লাগিব তাৰপিছত দেখাত ধুনীয়াটোতো আজিকালি হয় এইটোতো লাগিবই গোটেইখিনি ফেভাৰ লাগিব একেলগে বহুতৰ অভিযোগ আচলতে এইবোৰ আমি সেইবোৰহে আচলতে ক্লিয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ পৰা যিহেতু কষ্ট কৰি আছে গতিকে নিজৰ ক'ব লগা থাকিব পাৰে আপোনালোকৰ সেইকাৰণে সুধিলোঁ আমি অনুষ্ঠান শেষ কৰিম লগতে শেষত যিসকল দৰ্শকে আপোনাৰ অনুষ্ঠানটো চাই আছে বা যিসকলে আপোনাৰ গীত আজি উপভোগ কৰিলে তেওঁলোকলৈ কি ক'ব লগা আছে আপোনাৰ প্ৰথমতে মই আজিৰ এই অনুষ্ঠানটোত ND24ৰ সমূহ পৰিয়ালবৰ্গলৈ পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সমূহ কৰ্মকৰ্তাকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে মোৰ মা দেউতা দাদা ভণ্টি সকলোকে আজি এইখিনি আচলতে পাইছোঁ মই মা দেউতাৰ আশীৰ্বাদৰ কাৰণে আৰু মা দেউতাৰ যিখিনি মানে উৎসাহ আৰু মৰমৰ কাৰণে আচলতে মই এইখিনি অসুখৰ মাজতো মানে মই গান গোৱাৰ হেঁপাহ এটা আছে দুৰ্দান্ত হেঁপাহ এটা আছে লগতে সমূহ অসমবাসী ৰাইজৰ লগতে মোৰ শুভাকাংক্ষী সকলোলৈকো মোৰ ফালৰ পৰা এই মঞ্চৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিশ্চয় আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাৰ সম্পূৰ্ণ দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ মিউজিচিয়ান দাদাসকলকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ইমান ব্যস্ততাৰ মাজতো তেওঁলোকে আজি মোৰ লগত আহি ইয়াত সংগত কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ নিশ্চয় আৰু বাদ্যযন্ত্ৰী অবিহনে এগৰাকী কণ্ঠশিল্পী কেতিয়াও সম্পূৰ্ণ নহয় সম্পূৰ্ণ হৈ থাকে সহায় লাগিবই আৰু সকলো একেলগে মিলিজুলি জীৱনটো নিৰ্বাহ কৰিব লাগিব চলাই যাব লাগিব সংস্কৃতিক আগুৱাই নিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত আমাৰ যদিও বিহুটো পাৰ হৈ গ'ল কিন্তু আমি যিহেতু অসমীয়া আমি 12 মাহে বিহু শুনিব পাৰোঁ গতিকে বিহু এটা শুনিম অনুষ্ঠানটো শেষ কৰিম বিহুৰে মই দৰ্শকৰ পৰা বিদায় লওঁ আপুনি গীতটি সাজু কৰক ঠিক আছে এয়া আছিলে কণ্ঠশিল্পী পৰাগ প্ৰীতম ইতিমধ্যে অনুষ্ঠানটোত আপোনালোকে বহু কথা গম পালে তেখেতৰ বিষয়ে আৰু আমিও জানি আচলতে আচৰিত হ'লোঁ বহুখিনি কাহিনী যে কিমান প্ৰত্যাহ্বান নেওচি এগৰাকী কণ্ঠশিল্পীয়ে গীত ভাল পাব পাৰে গীত গাব পাৰে তেখেতৰ জীৱনত যিবোৰ সময় পাৰ হৈ গ'ল আমি আশা কৰিম কাৰো জীৱনলৈ তেনেকুৱা সময় নাহক আৰু পৰাগ প্ৰীতমকো আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ জীৱনটো জয় কৰাৰ কাৰণে আৰু অনুষ্ঠানটো চাই আপোনালোকে নিশ্চয়কৈ ভাল পালে তেখেতক আপোনালোকৰ আশীৰ্বাদ লাগিব মৰম লাগিব গতিকে সেয়াই তেখেতৰ কাম্য আমিও অনুৰোধ কৰিছোঁ আৰু অনুষ্ঠানটো যিহেতু আমি গীতেৰে সামৰিম বুলি কৈছোঁ গতিকে এটি বিহু গীতেৰে অনুষ্ঠানটো সামৰিব খুজিছোঁ আৰু মোক বিদায় দিয়ক আজিলৈ ধন্যবাদ ঐ জোনৰে লগতে ঐ তৰাতি ওলালে ঐ আকাশখন শুৱনি কৰি মনৰে আকাশ তুমি যেন ৰগৰে পৰি বতাহ ঢালিছে তৰা লুইতৰ পাৰৰে কহুৱা বজাৰণি বহাগৰ বতৰত তৰা দেহা মন ছাতি ফুটি বান্ধিব নোৱাৰি ৰিহাৰে ভাজতে তৰা মৰম জিলিকিছে দূৰৰ পৰা হায় হেঁপাহে মন পলাইছা এই উশাহত বাজিছে দেহ তোমাৰে নামৰে বিহুনো গীতৰ কলি সপোন দেখাব তোমাক দেখা থাকানো কাষত বহি মৰমৰ ভাজতে তুমি দেহা ভাল ফুলে আঙুলি বুলো আয় ৰাতি ৰাতি টোপনি এই বতাহ ঢালিছে তৰা লুইতৰ পাৰৰে কহুৱা বজাৰণি বহাগৰ বতৰত তৰা দেহা মন ছাতি ফুটি বান্ধিব নোৱাৰি
চোতালত জিলিকে তৰা আহিন মৰমত কেঁচানো কৈ দুবৰি তোমাৰে মৰমত তৰা ফুলিব পাহি মেলি বুকুৰে গোলাপ ফুলি ৰঙা দুগালতে তোমাৰ তৰা উপচাৰি মৰমৰ চুমা আয়ো সাৱতি লৈ বুকুৰে সাৱতি লৈ বুকুৰে মাজ সাৱতি লৈ বুকুৰে সাৱতি লৈ বুকুৰে মাজ সাৱতি লৈ বুকুৰে সাৱতি লৈ বুকুৰে মাজ। ধন্যবাদ।